আজিকালি অসমৰ আটাইতকৈ ডাঙৰ মাৰোৱাৰীটোৰ নাম কি বাৰু কওক অশোক সিংহাল আজিকালি অসমৰ আগতে আমি মাৰোৱাৰীটোকে আটাইতকৈ ডাঙৰ শত্ৰু বুলি ভাবিছিলো এই মাৰোৱাৰী আমাৰ চব বজাৰ লৈ ল'লে আজিকালি পৃথিৱীৰ আটাইতকৈ ডাঙৰ মাৰোৱাৰীটো আমাৰ মাৰোৱাৰী হৈ গ'ল এইটোৰ নাম আমাজন কোম্পানী আমাজন কোম্পানীয়ে ঘৰে ঘৰে এতিয়া বস্তু দিয়ে এতিয়া কোনো মানুহে সৰু গেলামালৰ দোকানখনৰ পৰা বস্তু কিনিবলৈ নাযায় আমাজন কোম্পানীত অনলাইন অৰ্ডাৰ দিয়ে হয় নে নহয় মোদী আহি আমাজন কোম্পানীক আমাৰ বজাৰখন দি দিলে 2 নম্বৰ ডাঙৰ মাৰোৱাৰীটো কোন হ'ল জানে নাই শ্বপিং মলবিলাক ৰিলায়েন্স পেন বিশাল মাৰ্ট তাৰপিছত কি পেণ্টালুন এইবিলাক ডাঙৰ ডাঙৰ কোম্পানীবিলাকক কি কৰিলে আমাৰ বজাৰখন দি দিলে 3 নম্বৰ ডাঙৰ মাৰোৱাৰীটো হ'ল সঁচা মাৰোৱাৰীজন তেওঁলোকে হোলচেলখন লৈ ল'লে আৰু 4 নম্বৰ ব্যৱসায়ীজন হ'ল বাঙালীসকল যিসকলে আমাৰ বজাৰখনৰ ৰিটেইল চেলটো লৈ ল'লে এতিয়া অসমৰ স্থানীয় মানুহৰ হাতত বজাৰ নাই আমি বজাৰৰ পৰা বস্তুহে কিনো বজাৰখনৰ বস্তুবিলাক চব বিক্ৰী কৰে বাহিৰৰ মানুহে বিক্ৰী কৰিলে আমাৰ অসমৰ মানুহ কেতিয়াও ধনী নহয় সেইকাৰণে মই আপোনালোকক এটা কথা দিছোঁ যদি আমি চৰকাৰ কৰোঁ তেতিয়াহ'লে অসমৰ মানুহৰ হাতলৈ অসমৰ গোটেই বজাৰখন কাঢ়ি অনা হ'ব কথাটো বুজি পালে নে নাই নাই পোৱা আমাজন কোম্পানীয়ে ঘৰত বস্তু দি থৈ যায় অনলাইনত এইটো আমি বন্ধ কৰোঁ আমি কওঁ যে অসমৰ ল'ৰাই অসমত বিজনেছ কৰে হয়নে নহয় কওক যদি অসমৰ ল'ৰাই অসমত বিজনেছ নকৰে অসমৰ মানুহ কোনদিনা ধনী হ'ব হয়নে নহয় মাৰোৱাৰী আহি যদি গোটেই হোলচেলটো লয় অসমৰ কোন মানুহ ধনী হ'ব বিশাল কোম্পানীয়ে যদি চব বেপাৰ কৰি দিয়ে আমাৰ গেলামালৰ দোকানকেইখন আমাৰ কাপোৰৰ দোকানকেইখন কেনেকৈ চলিব হয়নে নহয় বজাৰৰ অধিকাৰ আমাৰ হাতলৈ কাঢ়ি আনিব লাগিবনে নাই লাগিবনে নাই যদি লাগিব তেতিয়াহ'লে আমি সঁচাকৈ নতুন চৰকাৰ আনিব লাগিব আৰু মই আপোনালোক সকলোকে প্ৰতিশ্ৰুতি দিছোঁ অকল হিন্দু মুছলমানৰ ৰাজনীতিয়ে বন্ধ নকৰোঁ অকল খেতিয়কক মাটিয়ে নিদিওঁ লগতে আৰু 5টা কাম কৰি দিম 1 নম্বৰ পথাৰত পানী দিম সকলোৱে খেতি কৰিব লাগিব 2 নম্বৰ পথাৰত কৰা খেতিটোৰ আচল দাম দিম 3 নম্বৰটো হ'ল সকলো মানুহকে নিজৰ গাঁৱত কাম দিম চাকৰি দিম আৰু 4 নম্বৰটো হ'ল যে অসমৰ বজাৰখন অসমৰ মানুহৰ হাতলৈ আমি কাঢ়ি আনিম কোনোবা চৰকাৰ কোনোবা ৰাজনৈতিক দলে এইবিলাক কথা কেতিয়াবা কয়নে নকয় আমাক ইমান দিন ৭৭ বছৰ কেৱল লুটি থাকিলে এই ৰাজনৈতিক দলবিলাক কংগ্ৰেছ বিজেপি এজিপি জনতা দল CPI CPM যিমান আছে পৃথিৱীত মোৰ আৰু বেছি সময় নাই বুলি কৈছে মোক আৰু কেইবাটাও শ্লিপ দিছে এটা কথা কৈছে যে বৰপেটাৰ SPয়ে জুৱা চলাই আছে এইটোৰ ওপৰত ক'ব লাগে হয় নেকি SPক জুৱা চলাবৰ কাৰণে আমি মাতি অনা নাই নহয় SPক জিয়া বন্ধ কৰিবৰ কাৰণে আমি দায়িত্ব দিছোঁ হয়নে নহয় যদি জুৱা চলাইছে মই এই কথাটোৰ অলপ প্ৰমাণ লৈ মই গোটেই অসমতে এইটো বিষয় হুলস্থুল কৰিম 2 নম্বৰ আপোনালোকৰ বেকী নদী আৰু ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া এই কথাটোৰ কাৰণে